আপোনালোকে কি কয় নাজানো কিন্তু মোৰ অনুভৱ মোৰ মনৰ পৰা কি কৈছিলে জানেনে হিমন্ত বিশ্ব শৰ্মাৰ মাক হোৱা কাৰণে মৃণালিনী দেৱীয়ে এসময়ত উপসভাপতি হ'বলৈ সুবিধাটো পাইছিল মৃণালিনী দেৱী এসময়ত হিমন্ত বিশ্বৰ মাক আছিল কাৰণে অসম সাহিত্য সভাৰ উপসভাপতি নাছিলেনে বাৰু তেখেত যোগ্যতাৰ বলত হৈছিল উপসভাপতি নে হিমন্ত বিশ্বৰ মাক হোৱাৰ কাৰণে হৈছিল উপসভাপতি গুড মৰ্নিং নমস্কাৰ জনাইছো সকলোকে আন এটি নতুন ভিডিঅ'টো থাম্বনেইলখন দেখি নিশ্চয় আপোনালোকে গম পাইছে মই কিহৰ ওপৰত ভিডিঅ'টো বনাবলৈ লৈছো আগৰ সাহিত্য সভাৰ লগত এতিয়া সাহিত্য সভাৰ কিবা মিল আছেনে নিশ্চয় নাই আৰু আপোনালোকে জানে নজনাও ভাও ধৰি থাকে মানে কি জানে শুই থকা মানুহক জগাবলৈ ভাল আৰু ভাও ধৰা মানুহক জগাবলৈ বেয়া এতিয়া হৈছে তেনেকুৱাই সাহিত্য সভাত এতিয়া এক শুনক কথাটো অপ্ৰিয় যদিও সত্য কথা হিমন্ত বিশ্বৰ মাকক এতিয়া মাকক বুলিতো কোৱা নাই মৃণালিনী দেৱী বুলিহে কৈছে নহয়নে মৃণালিনী দেৱীক এতিয়া সাহিত্য জোৰাৰ বঁটা আগবঢ়াব 8 ফেব্ৰুৱাৰীত অসম সাহিত্য সভাই সঁচা কথা কওকচোন আপোনালোকে তেওঁ বাৰু যোগ্য আছিল নে মুখ্যমন্ত্ৰী মাক হোৱাৰ কাৰণে তেওঁ যোগ্য হৈ পৰিল আপোনালোকে ক'ব পাৰিবনে আপোনালোকে সেইটো কথা কেতিয়াও ক'ব নোৱাৰে কিয় জানেনে কাৰণ আপোনালোক হ'ল মামাৰ পকেটত হয় না নহয় কিন্তু আপোনালোকে নিজে ভাবি চাওকচোন মই যে কৈছো এখন বিজেপি চৰকাৰে পাতিছে অসম সাহিত্য সভা তাৰ উদাহৰণ মানস ৰবিনটো মানস ৰবিনেই আৰু তাত যিমান বিলাক কেতিয়া কমিটি গঠন হৈছে যি হৈছে সব বিজেপি মানুহে আৰু বিজেপি মানুহখিনিক এতিয়া মই কওঁ শুনক চুৰ ডকাইত ডকাবাজখিনিয়ে ভৰি আছে অসম সাহিত্য সভাত তাত কমিটিবিলাকত দেই আকৌ ভুলটো আপোনালোকে নক'ব মই যিটো কওঁ সেইটো আপোনালোকে ভুললৈ নিয়ে নহয় ভুলটো নক'ব তাত যিবিলাক কমিটি আছে সেইবিলাকৰ কথা কৈছোঁ আৰু প্ৰথম দিনাখনে এগৰাকী মানুহ তাত সাহিত্য সভাত গৈ একদম অৱস্থা কাহিল তাৰ ভিডিঅ'টো মই আপোনালোকক নিশ্চয় দিম নিদিয়াকৈ নাথাকোঁ আৰু উদাহৰণ সেইবিলাকেই মই যে কৈছোঁ যে এইবিলাক চুৰ ডকাইতেৰে ভৰি আছে আগৰ সাহিত্য সভাত তেনেকুৱা চুৰ ডকাইত হৈছিল নে নিশ্চয় নাই কিয় তেওঁলোকে চিচি কেমেৰা ব্যৱহাৰ কৰা নাই নেকি তেওঁলোকৰ কমিটি মানুহ নাই সেইবিলাক যে চুৰ ডকাইত হৈছে এগৰাকী মানুহ বুলিয়ে নহয় বহুত চুৰ ডকাইত হৈছে কিন্তু এতিয়া কি ক'ব আপোনালোকে কোন পিছে পিছে ঘূৰি ফুৰিব নিজে সজাগ হ'ব লাগে নহয়নে আপোনালোকৰ অন্ধভক্ত মানুহখিনিৰ কমেণ্টবিলাক হ'ল সেয়াই গতিকে ময়ো ভিডিঅ'টো ইমান দীঘল কৰি গৈ নাথাকোঁ কাৰণ মই সেই মানুহগৰাকীৰ অৱস্থাটো দেখাম আৰু এজন সচেতন মানুহে তাত কি বুলি কৈছে আপোনালোকক সেইখিনি দেখাম দুইটা ভিডিঅ' চাই লওক অসম সাহিত্য সভা হৈ আছে নে কিবা বজৰুৱালৈ গৈছে বজৰুৱা বুলিয়ে ক'ব লাগিব চুৰ ডকাইতেৰে ভৰি আছে যেতিয়া আগৰ সাহিত্য সভাৰ হোৱাৰ লগে লগে তাত উপস্থিত থাকে গণ্য মান্য ব্যক্তিসকল নহয়নে আৰু এতিয়া কি হৈ আছে জানেনে আগতীয়াকৈ তাত ভৰি আছে চুৰ ডকাবাজখিনি তাত ভৰি আছে আৰু গণ্য মান্য ব্যক্তিখিনি যোৱাৰ লগে লগে চুৰ কৰিবলৈ লাগি গ'ল গতিকে মই সেইটোতহে কৈছোঁ বজৰুৱা বুলি গম পালেনে এতিয়া চাই লওক আপোনালোকে এই মহিলাগৰাকীক আৰু মহিলাগৰাকীৰ কান্দোন দেখি আপোনালোকৰ কেনেকুৱা লাগিছে নাজানো মোৰ কিন্তু বহুত বেয়া লাগিছে এটা মোবাইল হেৰাই যোৱাৰ পিছত সেই মানুহগৰাকীয়েহে গম পায় যে কিমান তাত নথি পত্ৰ থাকে হয়নে নহয় কিমান কি আজিকালিতো জানে লিখি কৰি নথয় মানুহে মোবাইলতে সেভ থাকে গতিকে যাৰ মোবাইল হেৰাইছে তেওঁলোকেহে গম পাব গতিকে মানুহজনীক দেখি কিছুমান মানুহে হাঁহিছে কিছুমানে কৈছে কিয় সাৱধান নহ'ল এই সাহিত্য সভাহেন জেগাত চুৰ ডকাইত থাকে নেকি গতিকে মানুহগৰাকী ভিডিঅ'টো আপোনালোকে চাই লওক আৰু সেই যুৱকজনে কি কৈছে চাই লওক আকৌ লগ পাই আছো চাই লোৱাৰ পিছত গোটেই ডকুমেণ্টছ বিলাক আছে মোক প্লিজ মোবাইলটো দিয়ক প্লিজ পাছৰপৰা টান মাৰোঁতে মই সুধা পাই মোৰ গলত চেণ্ডেল নহৈছে মই এতিয়া ক'ত আদৰণীয় সমিতি বিচাৰি ফুৰোঁ আৰু এটা বিভাগে যদি আনটো বিভাগক লৈ ঠেলি থাকে ৰাইজে কোন সমস্যাৰ সমাধান পাব ক'ত কেনেকৈ উপকৃত হ'ব মোৰ নাম পম্পী বৰ্মন মোৰ মোবাইলটো এইমাত্ৰ বেগৰ পৰা চেন খুলি লৈ গ'ল বহুত ডকুমেণ্টছ আছে মই ব্ৰেইনৰ পেচেণ্ট হয় গোটেই ডকুমেণ্টছ বিলাক আছে মোক প্লিজ মোবাইলটো দিয়ক প্লিজ এইখিনিতে গ্ৰন্থমেলাত এইখিনিতে সদৰখনৰ সন্মুখৰ পৰা বেগৰ পৰা চেন খুলি লৈ গৈছে প্লিজ মোক দিয়ক প্লিজ মই লাগে কিবা দি দিম মোক মোবাইলটো দিয়ক প্লিজ মোৰ গোটেই ডকুমেণ্টছ আছে মই ব্ৰেইনৰ পেচেণ্ট হয় আমাৰ পৰা আহিছোঁ মই মেঘালয়ত থাকোঁ প্লিজ মোক মোবাইলটো দি দিয়ক বিচাৰি দি দিয়ক বাছাবাৰতে ইয়াতে গেটত মোক কেইটামান মুছলিম তিৰি আগ্ৰি ধৰি
পানীৰ এটা সেই পলিথিন আগত লৈ পাছৰ পৰা টান মাৰোঁতে মই সুধা পাই মোৰ গলত চেইনডাল নোহোৱা হৈছে লকেটটো পাইছোঁ ইয়াৰে সন্মুখত গ্ৰন্থমেলা সন্মুখত মোৰ ননদ হয় বাইদেউ হয় সেই দুজন মোৰ ছোৱালী আছে একেলগে আছোঁ সেইজন বাইদেউ হয় তাহোঁ আগে আগে যাই মোক একদম আগ্ৰি ধৰিছে আগ্ৰি ধৰোঁতে মই মাইকী গোটেই কেইজন মাইকী মুছলিম বা পুৰা মুছলিমে গোটেই মখানে একেলগে পানীৰ এটা পলিথিন দেখুৱাইছে কি আগত মই চাইডটো দিয়ক মই সেইফালে যাম মোৰ লগৰ মানুহ বেয়া তেনেকৈ ক'লো মোক ঘেৰা দি পেলাক মই কোন মুহূৰ্তত কেনেকৈ নিলাক গমেই নাপালোঁ আমি মানে কিমানমান টকাৰ হ'ব চেইনডাল আপুনি ক'ব পাৰিব নেকি ডাবুল চেইন মোটামুটি 1.5 লাখ টকা হ'ব মই পাৰ্চটো চুৰ কৰাৰ পিছত মই ওচৰৰ কাউণ্টাৰ এটাত গ'লোঁ তেওঁলোকে ক'লে আপোনালোকে অনুসন্ধান সমিতিত যাওক মই ওচৰতে পুলিচৰ কাউণ্টাৰটো পাই তাত সোমালোঁ তেওঁলোকে কৈছে যে আপোনালোকে অনুসন্ধান সমিতিত যাওক অনুসন্ধান সমিতিত যাই জনোৱাৰ পিছত তেওঁলোকে কৈছে আপোনালোকে আদৰণীয় সমিতিত যাওক মই এতিয়া ক'ত আদৰণীয় সমিতি বিচাৰি ফুৰোঁ আৰু এটা বিভাগে যদি আনটো বিভাগক লৈ ঠেলি থাকে ৰাইজে কোন সমস্যাৰ সমাধান পাব ক'ত কেনেকৈ উপকৃত হ'ব আৰু ইমান ডাঙৰ সভা এখনত যে এণ্ট্ৰি এক্সিটৰ দুটা পথ নাই এইটো আচৰিত হৈছে মানুহে ইমান হেঁচা ঠেলা হৈছে সোমাব নোৱাৰি ওলাব নোৱাৰি এনেকুৱা অৱস্থা হৈছে প্ৰদৰ্শনীত হওক গ্ৰন্থমেলাত হওক বিজ্ঞান মেলাত হওক ইমান ডাঙৰ সভা এখনত এণ্ট্ৰি এক্সিট আমি গুৱাহাটীত কিমান মেলাত সোমাইছোঁ তাত এণ্ট্ৰি এক্সিট বেলেগ থাকে এণ্ট্ৰি দি কেতিয়াও য'ত প্ৰৱেশ আছে সেইদি প্ৰস্থান কৰিব নোৱাৰে য'ত প্ৰস্থান আছে তাত প্ৰৱেশ কৰিব নোৱাৰে কিন্তু ইমান ডাঙৰ সভাখনত সেইটো ব্যৱস্থা কৰা নাই ৰাইজ এনেকুৱা সমস্যাত পৰিবই আৰু কিমানে এনেকুৱা বস্তু হেৰাই থাকিব তাৰ অৱস্থা নাই এগৰাকী মেডিকেলৰ হাজবেণ্ডৰ মেডিকেলৰ ৰিপৰ্ট চুৰ হৈছে পাৰ্চৰ লগতে তেওঁ এতিয়া চেন্সলেছ অৱস্থা গিৰিয়েকক কেনেকৈ ধৰিছে এগৰাকীৰ বেগৰ পৰা 20,000 টকা হেৰাইছে সোণৰ চেইনডাল দিছে বোলে তেওঁ তাৰমানে সোণৰ চেইনডাল নিব বুলি এডাল কিনি সেইটো পাৰ্চত ভৰাই থৈছিল কিন্তু এতিয়া পাৰ্চৰ পৰা সেইটোৱে লৈ গৈছে 20,000 টকা সোণৰ চেইন একডাল লৈ গৈছে গতিকে আৰু কিমান ভুগিব মানুহে এই সমস্যাত কৈছে মোৰ বেগৰ পৰা মোৰ পাৰ্চটো চুৰ কৰি লৈ গৈছে মোৰ 6খন ATM কাৰ্ড আছিলে প্ৰায় 4,500 মান টকা আছিলে পাৰ্চটো লৈ গুচি গৈছে প্ৰদৰ্শনীত সোমোৱাৰ হেঁচা ঠেলাতে লৈ গৈছে মই গম পাইছোঁ পিছতে গম পাইছোঁ গতিকে এইটো এনেকুৱা হৈছে এটা ভুল হৈছে মই অনুভৱ কৰিছোঁ যে এই মেলাকৈখনত এণ্ট্ৰি আৰু এক্সিট দুটা বেলেগ বাট হৈছে প্ৰৱেশ আৰু প্ৰস্থানৰ দুটা বাট থাকিব লাগিছিল কিন্তু যথেষ্ট হেঁচা ঠেলা হৈছে আজি ইমান মানুহ হেঁচা ঠেলা হৈছে যেন কুম্ভ মেলাহে হৈছে মোৰ 4,500 মান হৈছে 4,000 পৰা 4,500 মই ইয়াৰে পাঠশালাৰে ঘটনাটো এটামান বজাত হৈছে মই 4:30 বজাৰ পৰা এটামানৰ ভিতৰত হৈছে আৰু এইটো মাইকত এনাউন্স কৰি দিয়া উচিত ৰাইজক সময়ে সময়ে যে সাৱধান হওক আপোনালোকে সাৱধান হওক পকেট মাৰ সোমাইছে চিলনী চোৰ সোমাইছে এগৰাকী চিলনী চোৰ ধৰিছে ডিঙিৰ চেইনটাৰতে গতিকে এইটো কমিটিয়ে এইটো ঘোষণা কৰি দিয়া উচিত ৰাইজত সাৱধান হওক আৰু এগৰাকী চোৰ কৰিছে পাৰ্চ তেওঁৰ বেগত হাজবেণ্ডৰ মেডিকেল ৰিপৰ্টবিলাক আছিলে সেই লৈ গৈছে এতিয়া তেওঁ প্ৰায় চেন্সলেছ হোৱাৰ অৱস্থা হুলস্থুল লগাই আছে মোৰ প্ৰদৰ্শনীত সোমাওঁতে হৈছে তাৰ পৰা ওলাওঁতে দেখোঁ যে মোৰ চেইনটো খোলা যোৱাৰ সময়তে সোমাইছে তাৰমানে মই ফটো উঠিছোঁ সোমোৱাৰ পিছত তেতিয়া দেখা পাম বেগৰ ফটোত চিনটো আছে বেগৰ চেইনটো খোলা আছে তাৰমানে সোমাওঁতে লৈছে আমি স্পষ্টকৈ কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ধৰ্মীয় সংখ্যালঘু মুখ্যমন্ত্ৰী হোৱাৰ পিছৰে পৰা মুখ্যমন্ত্ৰীৰ গাদীখন তেওঁ আচলতে হিন্দু মুছলমানৰ গাদী হিচাপে মানে ভাগ কৰি দিছে যেন সেইটো অসমৰ মুখ্যমন্ত্ৰী গাদী নহয় এজন মুখ্যমন্ত্ৰী গাদী এজন অভিভাৱকৰ গাদী ইয়াত হিন্দু মুছলমান জৈন খ্ৰীষ্টান সকলোৰে তেওঁ মুখ্যমন্ত্ৰী কিন্তু তেওঁ গাদী দখল কৰাৰ পিছৰে পৰা চৰকাৰত অহাৰ পিছৰে পৰা তেওঁ কেৱল মাত্ৰ মুছলমানসকলক টাৰ্গেট কৰিছে ধৰ্মীয় অংগলক টাৰ্গেট কেতিয়াবা উচ্ছেদ কৰে কেতিয়াবা মুছলমানসকলক মাদ্ৰাছা মিছাৰ কথাৰে মাদ্ৰাছাবিলাক ভাঙি দিয়ে কেতিয়াবা অন্যায়ভাৱে সংখ্যালঘুসকলৰ সকলো উন্নয়ন স্থবিৰ কৰি দিছে সংখ্যালঘু ঔদ্যোগিক অঞ্চলৰ ৰাস্তা ঘাট স্কুলত শিক্ষক নোহোৱা কৰি পেলাইছে বিদ্যুৎ নোহোৱা হৈছে আজি সংখ্যালঘু ঔদ্যোগিক অঞ্চলৰ অৰ্থনৈতিকভাৱে পিছ পৰি গৈছে গতিকে এই যে অন্যায়বিলাক অত্যাচাৰবিলাক যে কৰি আছে এই অন্যায় অত্যাচাৰৰ জবাব দিবৰ কাৰণে আমি অসমৰ সংখ্যালঘু সমাজক জেহাদ কৰিবৰ আহ্বান জনাইছোঁ সেই জেহাদটো হৈছে শিক্ষাৰ জেহাদ কাৰণ আমি দেখিছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আৰু অন্যায় অত্যাচাৰৰ যদি জবাব দিব লগা হয় সংখ্যালঘু সমাজ শিক্ষিত হ'ব লাগিব সংখ্যালঘু আঘাতত কাগজ কলম তুলি ল'ব লাগিব কাগজ কলম তুলি লৈ সকলো এন্ধাৰ ফালি আমি পোহৰ আনিব লাগিব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অন্যায় অত্যাচাৰৰ জবাব দিব লাগিব গতিকে আমাৰ ল'ৰা ছোৱালীয়ে সংখ্যালঘু ল'ৰা ছোৱালীয়ে যাতে যোগ্য প্ৰত্যুত্তৰ দি অসমৰ বা ভাৰতবৰ্ষৰ মানৱ সম্পদ হিচাপে
নিজকে গঢ় দি যাতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক উত্তৰ দিব পাৰে তাৰ কাৰণে আমি জেহাদ কৰিবৰ কাৰণে শিক্ষাৰ জেহাদ কৰিবৰ কাৰণে আমি সংখ্যালঘু ৰাইজক আহ্বান জনাইছোঁ। তেনে ক্ষেত্ৰত 1,30,00,000 শদিয়াৰ পৰা ধুবুৰীলৈকে বৰাগৰ পৰা ব্ৰহ্মপুত্ৰলৈকে 1,30,00,000 ধৰ্মীয় সংখ্যালঘু ৰাইজৰ মাজৰ পৰা এজনো কোনো বুদ্ধিজীৱী বা বৌদ্ধিক মহলৰ কোনো এজন ব্যক্তি বা কোনো দল সংগঠনৰ নেতৃত্বক নিমন্ত্ৰণ নকৰাটো মই ভাবোঁ যে অসমৰ ইতিহাসত অতি দুৰ্ভাগ্যজনক ঘটনা ঘটিছে। আৰু অসম সাহিত্য সভাই এনেকুৱা এটা ঘটনা ঘটাব বুলি আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ। অসম সাহিত্য সভাই সকলোকে সামৰি এক অসমীয়া জাতি হিচাপে আগবঢ়াই লৈ যোৱাটো আমি বিগত দিনৰ পৰাই দেখি আহিছোঁ। আৰু এই অসম সাহিত্য সভাত অসমৰ সংখ্যালঘু সমাজৰো কিন্তু যথেষ্ট অৱদান আছে। আজি অসমৰ 1,30,00,000 সংখ্যালঘু সমাজে আজি অসমীয়া ভাষা সংস্কৃতি জীয়াই ৰখাৰ কাৰণে সকলো ধৰণৰ চেষ্টা অব্যাহত ৰাখিছে। আজি অসম সাহিত্য সভাত জন্মৰ পৰাই অসম সাহিত্য সভাত বৰঙণি আগবঢ়াই আহিছে। অসমীয়া মাধ্যমৰ ভাষাৰ স্কুল তেওঁলোকে স্থাপন কৰিছে। গতিকে তেনে ক্ষেত্ৰত এনেকুৱাটো কিয় হ'ল এইটোহে প্ৰশ্ন হৈ ৰ'ল। আচলতে এনেকুৱা লাগিছে যে অসম সাহিত্য সভাৰ যিটো অধিৱেশন হৈ আছে এই অধিৱেশন আচলতে অসম সাহিত্য সভাৰ অধিৱেশন হৈ থকা নাই, দিছপুৰৰ নিৰ্দেশত এখন অধিৱেশন হৈ থকা যেন অনুভৱ হৈছে। কাৰণ তাত দেখি আমি যি ধৰণে দেখিছোঁ যে আচলতে অসম সাহিত্য সভাই এইবাৰ অন্তত যি মানে সাম্প্ৰদায়িক মনোভাৱ কেতিয়াও নলয়, কিন্তু এইবাৰ আমি দেখিছোঁ অসম সাহিত্য সভাই এনেকুৱা লাগিছে যে এটা সাম্প্ৰদায়িক মনোভাৱ লৈ অসম সাহিত্য সভাৰ অধিৱেশন পাতিছে। আৰু এইটো মই ভাবোঁ যে বৃহত্তৰ অসমীয়া জাতিৰ কাৰণে এটা বৰ চিন্তনীয় বিষয়। আৰু আহিবলগীয়া দিনবিলাকত কিন্তু এইটো এটা চিন্তাৰ বিষয় হৈ পৰিব। কাৰণ যিসকল মানুহক বাদ দিয়া হৈছে এইসকল মানুহক বাদ দি কিন্তু অসমীয়া জাতি পৰিপূৰ্ণ নহয়। গতিকে তেনে ক্ষেত্ৰত অসমৰ বৌদ্ধিক সমাজক আমি আহ্বান জনাইছোঁ, বৌদ্ধিক সমাজক আমি এইটোৰ বিচাৰ প্ৰাৰ্থী হৈছোঁ যে 1,30,00,000 সংখ্যালঘু ৰাইজে কি অপৰাধ কৰিলে যে আজি অসম সাহিত্য সভাত সকলো শাখা সমিতি জিলা সমিতিত অসমৰ ধৰ্মীয় সংখ্যালঘুসকল আছে, কিন্তু এজনো মানে বুদ্ধিজীৱী বা এজনো সাহিত্যিক এজনো তেনেকুৱা মানুহ বা কোনো দল সংগঠনক নিমন্ত্ৰণ পোৱাৰ যোগ্যতা অসমৰ 1,30,00,000 মানুহৰ মাজত নাই নেকি? এই প্ৰশ্ন আমি অসম সাহিত্য সভাক কৰিছোঁ আৰু ইয়াৰ জবাব অসম সাহিত্য সভাই দিব লাগিব। অসমৰ বৌদ্ধিক সমাজক এই প্ৰশ্ন আমি ৰাখিছোঁ যে আহিবলগীয়া দিনবিলাকত যাতে অসমৰ বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া যাতে ভাঙন সৃষ্টি নহয় তাৰ কাৰণে বৌদ্ধিক সমাজে এই কথাটো চিন্তা কৰিব লাগিব। কাৰণ আমি দেখিছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আচলতে হিন্দুত্ববাদ সৃষ্টি কৰিবৰ কাৰণে সদায় হিন্দু মুছলমান সাম্প্ৰদায়িক কথা বতৰাবিলাক হৈ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভাগ কৰি আছে। আৰু একেই ধৰণে কিন্তু আজি অসম সাহিত্য সভাই কাম কৰিছে। আৰু এনেকুৱা লাগিছে যেন আচলতে বিজেপি বা দিছপুৰৰ নিৰ্দেশতে অসম সাহিত্য সভায়ো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে অসমখনৰ বিভিন্ন জাতি জনগোষ্ঠী অসম সাহিত্য তেনেকুৱা ধৰণে ভাগ কৰি আচলতে 1,30,00,000 মানুহক এঘৰীয়া কৰিব বিচাৰিছে। আৰু এইটো কিন্তু অসম সাহিত্য সভাৰ কাৰণে বা অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ কাৰণে শুভ লক্ষণ নহয়। গতিকে অসমৰ বৌদ্ধিক সমাজে এই বিষয়লৈ নিশ্চয় দুইটাই ভিডিঅ' দেখিলে নহয়নে? আৰু সেই মানুহজনে বাৰু কিবা মিছা কৈছেনে বা সেই মানুহগৰাকীক দেখি আপোনালোকৰ কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। আৰু ময়ো এঠাইলৈ যাবলৈ ৰেডি হৈ লৈছোঁ। ৰেডি হোৱাৰ আগত মোৰ ভিডিঅ'কেইটা দেখি পেলাই মনটো বহুত বেয়া লাগিছে আৰু সেইটো কাৰণেহে মই এইটো ভিডিঅ' বনালোঁ। আৰু আপোনালোকে নিজে কওকচোন গোটেইটো জানো বিজেপি কেন্দ্ৰিক হৈ থকা নাই? আৰু এতিয়া বেছি আৰু বহলাই নাথাকোঁ, সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।